আজি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে এডুকেশ্যন। সেই এডুকেশ্যন সাবজেক্টটোত ষ্টেটিষ্টিক্সৰ পাৰ্ট এটা আছে। হয়, ষ্টেটিষ্টিক্স পাৰ্টটোত মিনটো কেনেধৰণে কেলকুলেট কৰা হ'ব, বিশেষকৈ এজুইম মিন মেথড অৰ্থাৎ অনুমতি গড় পদ্ধতি, আৰু ইয়াক শৰ্ট মেথড অৰ্থাৎ চমু পদ্ধতি বুলিও কোৱা হয়। বিশেষকৈ এইবাৰ ফাইনেল দিবলগীয়াৰ ষ্টুডেণ্টৰ কাৰণে এইটো অতিকৈ প্ৰয়োজন। সেইকাৰণে 2025 ফাইনেলৰ কুৱেশ্যন পেপাৰখনত কি আহিছিলে সেইটোকে আমি চাওঁচোন। আমি find out mean from the following table using assuming mean method। অনুমতি গড় পদ্ধতি তলৰ তালিকাৰ পৰা গড় নিৰ্ণয় কৰা। CI ক্লাছ ইণ্টাৰভেল বিলাক দিয়া আছে আৰু ফ্ৰিকুৱেন্সি দিয়া আছে, আৰু ইয়াৰ টোটেলটো n = 40 দিয়া আছে। আমি সেইকাৰণে আমি কি কৰিলো, CI ক্লাছ ইণ্টাৰভেল বিলাক আমি বহাই ললো, এইখিনি বহাই ললো, আৰু কুৱেশ্যনৰ মতে, আৰু ফ্ৰিকুৱেন্সি বাৰম্বাৰটা আমি অসমীয়াত লিখিলে বাৰম্বাৰটা বুলি লিখিম, আৰু ইয়াত আমি এফটো আমি ইয়াত বহুৱাই লৈছো, আৰু ইয়াত টোটেলটো আমাক কিমান দিয়া আছে, 40 দিয়া আছে। আমি n = summation f। এতিয়া আমি এইখিনি কেনেকেনো কেলকুলেট কৰিব লাগিব। আমি প্ৰথমতে আমি ফৰ্মুলাটো আমি তাক জানিব লাগিব কেনেকে আছে। মিন আমি যাক গড় বুলি কওঁ, অসমীয়াত আমি গড় am প্লাছ summation x dash f ডিভাইডেড বাই summation f, বা ইয়াত n বুলিও লিখিব পাৰি, ইনটু i বাই h। am হৈছে অনুমতি গড় অৰ্থাৎ এজুইম মিন। x dash তো আমি পাম, f তো আমাৰ অলৰেডি দিয়াই আছে এইটো, আৰু summation f তো আমাৰ টোটেল n পাম, আৰু i = আমাৰ কমন ডিফাৰেন্সটো কিমান আছে আমি চাম। এটা প্ৰথমতে আমি মিড ভ্যালুটো উলিয়াই ল'ম। মিড ভ্যালু মানে মধ্যমান, মধ্যমানটো আমি উলিয়াই ল'ম। আমি মধ্যমানটো আমাৰ ফৰ্মুলাটো আমি যদি চাওঁ, মিড ভ্যালু = আপাৰ ভ্যালু প্লাছ লোৱাৰ ভ্যালু ডিভাইডেড বাই 2। এইটো যদি আপাৰ ভ্যালু, এইটো আপাৰ ভ্যালু, এইটো লোৱাৰ ভ্যালু, এটা 8 কৰি 2 ডিভাইডেড কৰি দিওঁচোন, 32 পাম, আৰু এই দুটা 8 কৰি আমি 2 ডিভাইডেড কৰিলে 37 পাম, আৰু ইয়াত আমি 2 ডিভাইডেড কৰিলে দুইটা 8 কৰি 42 পাম। আৰু কিমানকে বাঢ়িছে আমি চাওঁচোন, 5 কে বাঢ়িছে। এটা আমি 5 কে বহাই ইনক্ৰিজ কৰি যাওঁ, এইটো 47 হ'ব, এইটো 52 হ'ব, এইটো 57 হ'ব, এইটো 62 হ'ব, এইটো 67, আৰু এইটো 72। ইয়ালৈকে আমাৰ হৈ গ'ল। ইয়াত আমাৰ i কমন ডিফাৰেন্স = 5 আমি বহালো। ঠিক আছে, ইয়াত যে নাই হোৱা কমন ডিফাৰেন্সটো, কিয় কাৰণে হোৱা নাই? আমাৰ এই ক্লাছ ইণ্টাৰভেল বিলাক যদি আমি চাওঁ, এইটো কন্টিনিউ হোৱা নাই। আমি কৰিবলৈ হ'লে কি হৈছে, ক্লাছ বাউণ্ডাৰীটো উলিয়াই ল'ব লাগে। সেইকাৰণে এইখিনি হৈছে লোৱাৰ ক্লাছ লিমিট অৰ্থাৎ নিম্ন শ্ৰেণী পৰিবন্ধ বা পৰিসীমা, আৰু এইখিনি উচ্চ শ্ৰেণী পৰিসীমা অৰ্থাৎ আপাৰ ক্লাছ লিমিট। ইয়াত 0.5 কমাই দিলে 29.5, আৰু এইটো 0.5 বহাই দিওঁ 34.5, আৰু ইয়াক যদি আমি মাইনাছ কৰি দিওঁ, সাবট্ৰেক্ট কৰি দিলে, ইয়াৰ ডিফাৰেন্সটো কিমান পাম, 5 পাম। আৰু তেনেকে 35টো আমি 34.5 পাম, আৰু ইয়াত 39.5। এইটো 0.5 কমাই দিয়াৰ লগে লগে এইটো কন্টিনিউ হৈ গ'ল, এইটো ইয়ালৈ আহিলে, তেনেকে এইটো ইয়ালৈ যাব, আৰু ইয়াৰ ডিফাৰেন্সটো আহিব 5 আহিব। সেইকাৰণে আমি i = 5 বহাম। আৰু তাৰপিছত আহিলে আমি নেক্সট x dash আমি কেনেকে পাম। x dash আমি পাবলৈ হ'লে আমাৰ ইয়াত যিকোনো এটা ধৰিলেই হ'ব, যিকোনো এটা ধৰিলে আমি আনসাৰটো উলিয়াব পাৰিম, কিন্তু আমি একদম সোঁ মাজতো ধৰিলে বেছি সুবিধা হয় বুলি ভাবো। সেইকাৰণে আমি ইয়াৰ ভিতৰত চালো am, এইটো আমি ধৰি ল'লো। ইয়াক আমি সদায় 0 বহালো, তাৰ ওপৰখিনি আমি 1 + 1 + 2 + 3 + 4, তলখিনি আহিলে -1 -2 -3 আৰু -4।
এইখিনি পালো আমি এতিয়া কেনেকে পালো আমি যদি চাও অংকৰ এটা ফৰ্মুলা এটা আছে x dash is equal to x minus am divided by I is equal to আমি কিমান পাইছিলো 5 এটা x এর ভ্যালুটো আমি বহাই দিও x এর ভ্যালুটো আমাৰ কিমান আছে আমি যদি চাও x এর ভ্যালুটো 52 আৰু am এর ভ্যালু 52 5 এ বহাই দিলে ultimately 0 হৈ যায় আৰু x এর ভ্যালুটো যদি আমি বহাই দিও 47 আৰু am এর ভ্যালুটো 52 আৰু ডিভাইডেড বাই 5 আৰু ইয়াৰ পৰা ডিফাৰেন্স 5 আৰু -1 ওলাই যাব তেনেকৈ আমি ওপৰলৈ এই ফৰ্মুলাটোত আমি ক্যালকুলেশন কৰিব পাৰিম নেক্সট আমি যাও এতিয়া x dash ভ্যালু খিনি লগত আৰু y ভ্যালু f4 ভ্যালু খিনি আমি এড কৰি দিও আৰু মাল্টিপ্লাই কৰো ইয়াত আহিলে 4 ইয়াত আহিলে 9 ইয়াত আহিলে 10 ইয়াত আহিলে 6 আৰু ইয়াত আহিলে 0 ইয়াত আহিলে -5 ইয়াত আহিলে -10 আৰু ইয়াত আহিলে -3 আৰু ইয়াত আহিলে -8 এতিয়া আমি টোটাল খিনি চাওচোন এনেকৈ যদি আমাৰ ক্যালকুলেশন কৰিবলৈ দিগদাৰে হয় তেতিয়া আমাৰ কিমান হ'ব 11 এটো -26 হ'ব আৰু এইখিনি যদি আমি চাও এই টোটাল খিনি যদি আমি চাও ইয়াৰ পৰা আহিব 29 আৰু আমাৰ সামেশন x dash f is equal to 3 হৈ যাব এটা হলকে আমাৰ চাৰ্টখন অলৰেডি কমপ্লিট হল এটা আমি চাৰ্টখনৰ মতে আমি বহাই গৈ থাকোচোন am ৰ কিমান পাইছিল আমি 52 আৰু প্লাস সামেশন x dash f is equal to কিমান পালো 3 আৰু m সামেশন f আমি n বহালে হ'ব ইয়াত আমি 40 পালো আৰু ইয়াত আমাৰ কিমান আহিলে 5 আহিলে এটো এটা ক্যান্সেল গল 8 হল এটা 52 প্লাস 8 ক আমি যদি 8 যদি ঠিক ডিভাইডেড কৰি দিও এটো 0 আহিলে এটো 3 24 6 7 56 আৰু 4 এটো 5 আহিলে এতিয়া পইণ্টৰ পিছত আমি দুটা ডেসিমেল কৰিবলৈ হলে আমাৰ কি হৈছে 3 নম্বৰটো 5 more than 5 হলে আমাৰ তাৰ আগৰটো লগত 1 প্লাস হৈ যায় সেইকাৰণে 7 টো 8 হৈ গুছি গল সেইকাৰণে আমাৰ 8 কৰিলো 52.38 the correct mean